যদি ভগৱান আছে বুলি ভাবিছে আপোনালোকে নামঘৰত বহি আন কথা কিয় পাতে ভগৱন্তৰ সন্মুখত? কলিক সদায় সৎজনৰ পিছে পিছে ঘূৰি ফুৰে। কি কাৰণে? কি কাৰণে? আপোনালোকে জাকৈ বাওঁতে বা জাকৈ বাবলৈ যাওঁতে যেতিয়া মাটিত এনেকে মাছ খেপিয়ায়, তেতিয়া খালৈ মাছকেইটালে হাত দিয়ে জানো? চকু দিয়ে জানো? নিদিয়ে। পানীত থকা বা বোকাত থকা কেইটালে চকু দি থাকে। কাৰণ খালৈকেইটা ইতিমধ্যে জুলুঙাত আছেই, গৈ পায়ে মই সিহঁতক দিহা লগাব পাৰিম। এতিয়া বিচাৰি থাকে ক'ত? বাহিৰত থকা কেইটা। গতিকে যিবিলাক মানুহ দম্ভ, দৈস্য, অহংকাৰ, পাপী, কৃষ্ণ কথাত ৰাপ নাই, বিষয় ভোগত আসক্ত, কলিয়ে এইসকলক আগতেই জুলুঙাত ভৰাই থৈছে। কলি ক'ত ক'ত থাকিব সিদ্ধান্ত হওঁতেই গোটেই মখাকে কলিয়ে লৈ গৈছে। মই পাঠটোৰ মাজতে অকণমান ক'ম বাৰু। এতিয়া বাকী থাকিল কোন? কলিৰ জুলুঙাৰ পৰা ওলাই থকা যিসকল সৎ, যিসকলে কৃষ্ণ কথা শুনিব বিচাৰে, আহে, এইসকলক ইয়াতে শুনিবলৈ কিন্তু কলিয়ে নিদিয়ে, উচপিচ লগাই থাকে। ভৰিখনে কুটকুটাব, ঘৰলৈ যাব মনটো যাব, কথা এটা পাতিবলৈ মন যাব, তামোল এখন খাবলৈ মন যাব। গোটেই জীৱন তামোল খাই খাই কিমান পোন তামোল খালোঁ ঠিক নাই, কৃষ্ণ কথা শুনি থকা সময়ত যদি তামোল এখন নাপাওঁ, মনটো ভাল লগা নাই। কৃষ্ণ কথা অমৃত, আমাক এখন তামোলেই শেষ কৰি দিয়ে। আমাৰ কাৰণে তামোলখন প্ৰিয় হৈ যায়, আমাৰ কাৰণে চাহকণ প্ৰিয় হৈ যায়। আমি 1 ঘণ্টা কৃষ্ণ কথা ভালকৈ শুনিব নোৱাৰোঁ। ইয়াক কোনে কৰে? কলিয়ে কৰে। আচলতে কলিয়ে আপোনাক কৃষ্ণ কথা শুনিব নিদিয়ে। কলিৰ প্ৰভাৱ ক'ত নাথাকিব সেই কথাকেইটা সেইদিনাই পৰীক্ষিতৰ লগত অলপ আগতে পাঠকসকলে পঢ়িছে, ক'ৰবাত চাগে মই পালেই, জৈত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ, নাচাপিবি পাপী সিটো গৃহস্থৰ ওচৰ। যি স্থানত কেশৱৰ কীৰ্তন শ্ৰৱণ কীৰ্তন হৈ থাকে শুদ্ধ ৰূপে, পাপী কলি তই কিন্তু তাৰ ওচৰলৈও নাযাবি, এই বুলি পাপীক কলিক পৰীক্ষিতে চুক্তি কৰি থৈ গৈছে। গতিকে কলিয়ে ভগৱন্তৰ কীৰ্তন কৰি থকা লোকসকলক, একান্ত চিত্তে শুনাসকলক কলি আহিব নোৱাৰে। সেইকাৰণে সেইসকলকহে কলিয়ে বিচাৰি ফুৰে। ভকতৰ পাছে পাছেহে কলি লাগি থাকে। নহ'লেনো সকলো শাস্ত্ৰ জনাৰ পাছতো ভকতে ভকতৰ মাজতে হিংসা, অসূয়া, অপ্ৰীতি কৰেনে? মোৰ মতে সমাজ চলিবই লাগিব, নহ'লে সমাজ ভাগ কৰি দূষণ কৰি দিম। এইখন খেলত নাখাওঁ, এইখন খেললৈ গুচি যাম। এনেকুৱা কথানো ভকতৰ মনত আহিব লাগেনে? যিজন ভকতে কীৰ্তনত সদায় গাই থাকে কি বুলি? সমস্ত ভূতক দেখি বেক নাৰায়ণ, উপায় মধ্যত ইটো আতি মুখ্যতম, বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধি সৰ্বদায়ে মোকে মান্য কৰে, এই বুলি গাই থকা আকৌ ভকতসকলৰ মনত তেনেকুৱা ভাৱ আহে জানো? আচলতে ইয়াক কলিয়ে কৰাই দিয়ে, যাতে তেওঁ আৰু আগলৈ উধাব নোৱাৰে, কৃষ্ণৰ সমীপ পাবগৈ নোৱাৰে। এই কথাবোৰ মন দি আমি কিন্তু ভাগৱত পাঠ আজি ক'ৰবাত হৈছে বুলি মনে নধৰে। হৈছে যদিও অতি বিৰল, আমি মাত্ৰ দেখাক দেখি কৰি আছোঁ। সেই সময়ত আমাৰ
কি লক্ষ্য থাকে? ভকত আহিছে, চাহ দিব লাগে, ওচৰৰ গাঁৱৰ আলহী আহিছে, আমি যাওঁতে বৰ সুন্দৰকৈ খোৱালে আমিও খুৱাব লাগিব। এইবোৰ কৰোঁতে আপোনালোকৰ যিমান কষ্ট, ধন খৰচ এইবোৰ বৃথা যায়। আৰু এই পুণ্যৰ ভাগ কোনোবা একান্ত ভকতে এক মুহূৰ্তও যদি কায় বাক্য মন এক কৰি শুনিছিল, সেইসকলে লৈ গুচি যায়, অথবা পাঠকসকলে তেওঁলোকে লগত লৈ গুচি যায়। আপোনালোকে ঠিকাত দি দিয়ে, আচলতে ঠিকাত দি দিয়ে। গতিকে আপোনালোকৰ খৰচ হয়, পাঠকসকলৰ লাভ হয়। এতিয়া কথাটো হ'ল, ভাগৱত পাঠনো কেনেকৈ হ'ব লাগে? এই কথাটো ভাগৱত মহাপুৰাণৰ ভাগৱত মহাত্ম্য নামৰ পাঠটোত লিখা আছিল। এনেকৈ আজিৰ দৰে হোৱা ভাগৱত পাঠ, ক'ত ক'ত হৈছিল? পৰীক্ষিতে যেতিয়া কলি যুগ আহি গ'ল, ভগৱান কৃষ্ণ আচলতে ধৰাধামৰ পৰা বিদায় লোৱাৰ লগে লগে কলি যুগ আৰম্ভ হৈছে। গতিকে ভগৱান কৃষ্ণৰ বিয়োগৰ 30 বছৰৰ পাছত আজিৰ দৰে ভাগৱত পাঠ এটা হৈছিল। সেইটো ক'ত হৈছিল? পৰীক্ষিত ৰজাক মুক্তি কৰিবৰ বাবে শুকদেৱে কৈছিল। তেতিয়া তাত বক্তা আৰু শ্ৰোতা, শ্ৰেষ্ঠতম বক্তা আৰু শ্ৰেষ্ঠতম শ্ৰোতাৰ জুতিটো আছিল। ভাগৱত একেবাৰে লৰা ধেমালি নহয়। ভাগৱত হৈছে আমাক জীৱনক মৃত্যুৰ পৰা অমৃতলৈ লৈ যোৱা শাস্ত্ৰ। ভাগৱত হৈছে মনুষ্য জন্মতেই ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চতুৰ্বৰ্গ সাধন কৰি আমি মানুহৰ পৰাই দেৱতাৰ পৰা ঈশ্বৰ হ'ব পৰা গ্ৰন্থ। এইখন শুনা মাত্ৰেই ব্ৰহ্মসাপৰ ভয়, মৃত্যুৰ ভয় পৰীক্ষিতৰ নাশ হৈ সমস্ত ভূতত হৰি দৰ্শন কৰি হৰিময় হৈ গৈছিল, ব্ৰহ্মময়। সেইকাৰণে শুকদেৱে ভাগৱতখন কোৱাৰ পাছত বোলে সুধিছিল, তোমাৰ এতিয়া মোহ দূৰ হ'লনে? বোলে নাই, মোৰ একো সুখ মোহ নাই। তুমি সমস্ত ভূতত হৰি দৰ্শন কৰিছানে? বোলে মই সমস্ত ভূতত হৰিক দেখি আছোঁ, নিজেও মই হৰি বুলি অনুভৱ কৰিছোঁ। তেতিয়াহ'লে মোৰ কাম হৈ গ'ল, এইদৰেই তুমি বহি থাকা বুলি কৈ শুকদেৱ গুচি গ'ল। আৰু গুচি যোৱাৰ পাছত তক্ষক কিয় অহা নাই? পৰীক্ষিতে ভাগৱত শুনিবলৈ বহি গৈছিল এই কাৰণে। পৰীক্ষিত ৰজাই মৃত্যু যেতিয়া খবৰ পালে, যে তেওঁ জানিছিলে যে মৃত্যুৰ সময়ত যি ভাৱনা আহিব, যাৰ দেখা পাব, পৰজন্মত সেই ভাৱনা আহিব, সেই জন্ম ল'ব। এতিয়া তেওঁক যেতিয়া খাবলৈ লহ জিভা মেলি তক্ষক নাগ আহিব, প্ৰচণ্ড ক্ৰোধত সাপটো দেখাৰ লগে লগে ভয়ত বিহ্বল হৈ যেতিয়া তেওঁ মৃত্যু হ'ব, সাপে সুত মাৰি দিলে, তেওঁ পিছৰ জন্মত সাপ হ'ব লাগিব। তেওঁ বেছিকৈ ভয় সেইটোহে আছিল। সেইকাৰণে সকলোকে মাতি আনি সুধিলে, বোলে মই যিটো দুখ কাম কৰিলোঁ তাৰ উচিত দণ্ডই হৈছে। মই সেইকাৰণে মোৰ মৃত্যুক বদলাবলৈ মই বিচৰা নাই, কিন্তু কেনেকৈ মই মৃত্যু ভয়টো জয় কৰি মোৰ আত্মাটোক মই মুক্তি কৰিব পাৰিম, উপায় দিয়ক। যজ্ঞ কৰিব লাগিবনে? তপ কৰিব লাগিবনে? পূজা কৰিব লাগিবনে? দান কৰিব লাগিবনে?
কাৰ কি বিধান আছে কওক। সকলো ঋষিমুনিয়ে ক'লে বোলে 7 দিনত একো উপায়েৰে মৃত্যু তৰাৰ উপায় নাই। তেতিয়া মোৰ গতি কি হ'ব বুলি তেওঁ অন্তৰ দহি গৈ অন্তৰতে যেতিয়া ভগৱন্তক স্মৰণ কৰিব ধৰিলে, তেওঁ একান্ত ভকত আছিল, ভকতৰ বংশৰ আছিল। তালৈ শুকদেৱ নিজে গুচি আহিল। কৃষ্ণ কথা শুনিবলৈও তেনেকুৱা ভগৱত কৃপা লাগিব। বুজি পাইছেনে বাপসকল? ভগৱত কৃপা লাগিব সৎগুৰু প্ৰাপ্ত হ'বলৈ। সৎগুৰু বা সাধুজনৰ মুখেৰে ভাগৱত কথা শুনিলেহে তাৰ ফল পাব। তেতিয়াহে এই অমৃত শাস্ত্ৰৰ অমৃত আপোনালোকে লাভ কৰিব। বাকী সৎগুৰু নোহোৱালৈকে আপোনালোকে যিমান সাধনা কৰে, সেই সাধনাৰ পৰা আপোনালোকে বহুত কিবা কিবি ঐশ্বৰ্য বিভূতি লাভ কৰিলেও আপোনালোকৰ কিন্তু মুক্তি বা আমাৰ মুক্তি নহ'ব। এবাৰ কি হ'ল, নাৰদ বৈকুণ্ঠলৈ গৈছিল। বৈকুণ্ঠলৈ যোৱাত ভগৱন্তই বহিবলৈ আসন দিলে। ভগৱন্তৰ লগত কথা বতৰা হ'ল, বিদায় লৈ ওলাই গ'ল। নাৰদে সদায় নিজৰ মনৰ সন্দেহবিলাক সুধি থাকেগৈ। ওলাই যোৱাৰ পাছতে ফটককৈ মনত পৰিলে যে আৰু এটা কথা সুধিবলৈ থাকি গ'ল। আকৌ সোমাই আহিল। আহি পিনাই কৃষ্ণক কথাটো সুধিব লওঁতেই দেখিছে কি বৈকুণ্ঠত এজন পাৰিষদে ভগৱন্তৰ কাষত তেওঁ সেৱাত থকা 14জন পাৰিষদৰ এজন পাৰিষদে নাৰদ যিখন আসনত বহিছিলে তাত পানী ছটিয়াই সেইখন ধুই আছে, মোহাৰি আছে। তেওঁতো আচৰিত হৈ গ'ল, ৱাহ এয়া কি কথা। তেওঁ নিজে সুধিব অহা কথাটো বাদ দিলে যে মই বহি যোৱা আসনখনত আকৌ পবিত্ৰ কৰিব লগা হৈছে, পানী ছটিয়াইছে। বোলে প্ৰভু ইয়াৰ কাৰণহে নুবুজিলোঁ। বোলে তোমাৰ এতিয়ালৈকে সৎগুৰু প্ৰাপ্ত হোৱা নাই। তুমি গুৰুবিহীন হৈ যিমান কথা জানি লৈছা, সৎগুৰুবিহীন হৈ সেই সাধনাৰে আহি মোক দেখা কৰিব পাৰিছা ঠিকেই, কিন্তু তোমাৰ মুক্তি মোৰ লগত মিল হৈ তোমাৰ নাযাব। তেতিয়ালৈকে তোমাক অপবিত্ৰ বুলিয়ে ধৰি থকা হ'ব। সেইকাৰণে পাৰিষদসকলে গুৰুহীনজন বহাৰ কাৰণে বোলে মই গুৰু ক'ত পাম তেনে সৎগুৰু। বোলে এটা কাম কৰা, কালিলৈ পুৱা তুমি উঠি যাকে দেখা তাৰে ওচৰত শৰণ লৈ ল'বা। যাকে দেখা তাৰে ওচৰত। নাৰদে আৰু ৰাতি উপবাসে আছে ভগৱানক চিন্তা কৰি। ৰাতিপুৱা এজন চাণ্ডালে পানীৰ ভাৰ এটা লৈ, কুমাৰ আচলতে কুমাৰ, পানী কঢ়িওৱা পাত্ৰ বনোৱা কুমাৰ এজন চাণ্ডাল এজন আহি গ'ল। সেয়া আচলতে ভগৱানে আহিছে। তেওঁ এতিয়া সন্দেহ হ'ল, বোলে মই এইজনৰ ওচৰত ল'ম নে এওঁনো কি জানিব। এই বুলি তেওঁ কি কৰিলে, তেওঁ ওচৰত শৰণ ল'লে, আকৌ ভগৱানৰ ওচৰ পালেগৈ। ভগৱানে ক'লে তুমি ক'ত সৎগুৰু পাবা, তুমি সমস্ত ভূত হৰি দেখিবলৈকে পৰা নাই, এইবিলাক দেখিলা। এইখিনি এটা বেলেগ কথা বাৰু। পিছত তেওঁ ওচৰতে আহি দণ্ডবোধ হৈ পিছত নাৰদে শৰণ ল'লে। ভগৱানৰ যোগেই তেওঁ সৎগুৰু প্ৰাপ্ত হ'ল। এতিয়া কথাটো হ'ল বাপসকল, আপোনালোকেও ভাগৱত শাস্ত্ৰ তেনেকৈ শুনিবলৈ পাব লাগিব। কেনেকুৱা হ'ব লাগিব, পৰীক্ষিতৰ নিচিনা হ'লেহে আমি সেই অমৃত পাম। পৰীক্ষিতে জানিছিলে যে মই 7 দিনত মৰি যাম। এতিয়া আমি গম পাওঁ জানো? অলপ পিছতেই আপোনালোকৰ বাদেই দিয়ক, মোৰে যাওঁ লাগিব। কেলে? কালিলৈ মোৰ ডিউটি আছে নহয়। বুজি পাইছেনে? মই ভাবি আছোঁ মই কালিলৈও জীয়াই থাকিম, মই অনন্তকাল জীয়াই থাকিম বুলি ভাবি আছোঁ। যদি গম পালোৱে ধন
যদি গম পালোহেঁতেন যে কাইলৈ মই মৰিম, পৰহিলৈ মৰিম, তেতিয়াহ'লে আৰু চাকৰি বাদ দিয়ক, মই একেৰাহে কি কৰিলোহেঁতেন, ঈশ্বৰৰ নাম ল'বলৈ লাগি গ'লোহেঁতেন। পৰীক্ষিতে সেইটো গম পাইছিল কাৰণে সকলো ত্যাগ কৰি কায় বাক্য মন এক কৰি শুকদেৱৰ পৰা, শুকদেৱে ক'লে বোলে তোমাৰ ভয় লাগিছে, তুমি সাপ দেখিবা, সাপ দেখি মৰিবা বুলিহে, মই সাপ নহয় তোমাক হৰি দেখাই দিম, তুমি অকল তক্ষকটোকে নহয় সমস্ত ভূতত তুমি হৰি দেখিবা, তোমাৰ যিমান বিকাৰ আছে নাইকিয়া হৈ যাব, তুমি বহি যোৱা 7 দিন বহুত সময়। বোলে কি উপায়? বোলে মই ভগৱত কথা ক'ম, কৃষ্ণ কথা ক'ম। গতিকে কৃষ্ণ কথা ক'বলৈ আৰম্ভ কৰাৰ লগে লগে এটা এটাকৈ মনৰ সংশয় দূৰ হৈ যাওঁতে 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 নিজকো চিনি পাই নিজকো ব্ৰহ্মময় দেখাব পৰা হৈ গ'ল পৰীক্ষিত। পৰীক্ষিতে সকলোকে হৰি দেখিলে, সন্মুখলৈ অহা সাপটোকো হৰিয়ে আহিছে, গতিকে তেওঁ হৰিত লীন হ'ল, মৃত্যুৰ পিছত হৰিত লীন হ'ল, মৃত্যু জিনিলে, অমৃতলৈ পৰিৱৰ্তন হ'ল। অমৃতৰ পৰা আহিছিলোঁ, অমৃতত মিলি যোৱাই আমাৰ লক্ষ্য উদ্দেশ্য, গতিকে আমি অমৃত হৈ গ'লোঁ। সেইকাৰণে এই কথাখিনিৰ নাম অমৰ কথা, ভাগৱত কথাখিনিৰ নাম অমৃত কথা। ভাগৱত ক'বলৈ আৰম্ভ কৰোঁতেই ইন্দ্ৰই গম পাইছিল যে পৃথিৱীত শুকদেৱৰ দ্বাৰা পৰীক্ষিতক 7 দিনলৈ ভাগৱত কথা, এনেকুৱা ভাগৱত পাঠ, ভাগৱত কথা ক'বলৈ আৰম্ভ কৰিব লৈছে। ইন্দ্ৰই লগে লগে পাৰিষদসকলক নিৰ্দেশ দিলে, বোলে 3 কলহ অমৃত লৈ লোৱা, চাবা ডাঙৰ ডাঙৰ কলহত লোৱা, পুৰকে ল'বা। সকলোৱে লৈ ল'লে, বোলে এতিয়া মোৰ লগত চব বলা। শুকদেৱে যেতিয়া বহি গৈছে ভাগৱত কথা ক'বলৈ, তাতে আহি ইন্দ্ৰই নমস্কাৰ কৰিলে, বোলে শুকদেৱে বোলে আজি কি ভাগ্য, দেৱ দৰ্শন হ'ল, তোমালোকতো এনেই নাহা, কিবা কথা আছে কোৱা ইন্দ্ৰ। ওচৰ চাপি লৈ ইন্দ্ৰই হাতযোৰ কৰি, ভগৱান আমাৰ এটা অনুৰোধ আছে আৰু আপোনাক ক'ব বিচাৰিছোঁ, আপুনি যদি অনুমতি, বোলে কওক। বোলে আপুনি অমৰ কথা ক'ব লৈছে, বোলে হয়। পৰীক্ষিতক মৃত্যুৰ পৰা অমৃতলৈ নিব বিচাৰিছে, বোলে হয়। বোলে আমি সৰু কথা এটা কওঁ, আপুনি 7 দিন কষ্ট কৰিব নালাগে, আমি 3 কলহ অমৃত লৈ আহিছোঁ, এয়া আমি পৰীক্ষিতক দি দিওঁ, পৰীক্ষিতে অকল তেওঁৱেই নহয়, তেওঁ পৰিয়ালবৰ্গ যিমান আছে সকলোৱে খাই দিয়ক, অমৰ হৈ যাওক, তেওঁ মৃত্যু নহ'ব আৰু। শুকদেৱে হাঁহি এটা মাৰি সুধিলে, বোলে পিছৰ ডোখৰ তোমালোকৰ তাৰ লগত কিবা চত্ৰ আছে? বোলে আছে ভগৱান, আমি যে 3 কলহ অমৃত দি দিম, তাৰ পৰিৱৰ্তে এই ভাগৱত কথাখিনি, কৃষ্ণ কথা অমৃতখিনি আপুনি পৰীক্ষিতক ক'ব নালাগে, দেৱলোকলৈ আহি আমাক ক'ব লাগে, আমাক ক'ব লাগে। তেতিয়া শুকদেৱে হাঁহি এটা মাৰি বোলে তোমালোক সেইকাৰণেই দেৱতা, তোমালোকে আনৰ উন্নতি হোৱাটো নিবিচাৰা, তোমালোকে কেৱল তোমালোককহে লাগে, তোমালোকেহে বিচাৰা, দিলে ভাল নিদিলে বেয়া, তোমালোকে স্বাৰ্থ অন্বেষী। গতিকে ভাগৱত শাস্ত্ৰ স্বাৰ্থ অন্বেষীসকলৰ কাৰণে নহয়, যি কেৱল নিজৰ ভাল বিচাৰে তেওঁলোকৰ কাৰণে নহয়। গতিকে এয়া ভকতৰ শাস্ত্ৰ, ভকত হৈ লৈ শুনিব লাগিব। এওঁ মহাপুৰুষৰ সেৱক পৰীক্ষিত, এওঁ ভকত, এওঁ কায় বাক্য মন চিত এক কৰি বহি গৈছে, এওঁ এতিয়া ৰাজা হৈ থকা নাই, এওঁ এতিয়া গৰ্ব অহংকাৰ নাই, গতিকে তেওঁ এতিয়া শুনিবৰ পাত্ৰ। কিন্তু আমি ভাগৱত তেনেকৈ শুনোনে? যে আমি কেনেকৈ পাঠ পাতিছোঁ, কেনেকৈ শুনিছোঁ, আপোনালোকে বিবেচনা কৰক। আমি অমৃত পামনে? তাতে থকা বহুতে পৰীক্ষিতৰ লগত ভাগৱত কথা শুনিছিল, কিন্তু সেইসকলৰ ভগৱত
কথাখিনিয়ে ক্ৰিয়া নকৰিলে। কেৱল পৰীক্ষিতেহে সকলোকে ব্ৰহ্মময় দেখি মৃত্যুৰ পিছত তেওঁ ব্ৰহ্মত লীন গ'ল, বাকীসকল আকৌ উঠি গুচি গ'ল। অৱশ্যে ইয়াতে আমাৰ সাধুসকলে কৈ থাকে যে শুকদেৱ গুচি যোৱাৰ পিছত সুতে ভাগৱত ক'বলৈ ল'লে, গতিকে হীনজনৰ মুখে ভাগৱত নুশুনো বুলি 60,000-ৰ পৰা কিমান গুচি গ'ল, 32,000 গুচি গ'ল, 28,100। পিছে এনেকুৱা কথা আমি কোনো শাস্ত্ৰত পোৱা নাই। আপোনালোক সাধুসকলে যদি ক'ৰবাত পাইছে কৃপা কৰি আমাক জনালে আমাৰো অকণ জ্ঞান হ'ব। আচলতে পৰীক্ষিতৰ মৃত্যুৰ পিছত আৰু মুক্তিৰ পাছত তাত লগে লগে ভাগৱত কথা হোৱা নাই। পৰীক্ষিতৰ প্ৰেতকাৰ্য আদি কামবিলাকহে হৈছে। ৰাজা মৰিল, ৰাজাক এতিয়া যথাবিহিত সৎকাৰ আদি কামখিনিয়ে কৰিছে, প্ৰেতকাৰ্যবিলাক। তাৰো বহু বছৰৰ পাছতহে নৈমিষাৰণ্যত সনৌক আদি ঋষিসকলে 1000 বছৰ ধৰা এটা যজ্ঞ কৰি থাকোঁতে এই যজ্ঞৰ মাজত কি হয়, সূতসকলে কৃষ্ণ কথা পুৰাণৰ কথাবোৰ কৈ থাকে। আমাৰ যেনেকৈ ডাঙৰ মেলা বহি গ'লে, শিৱৰাত্ৰি মেলা আপোনাৰ আমাৰ শিৱসাগৰত বহে, তেতিয়া কাষে কাষে ক'ৰবাত নাচ গান বাজানা তেনেকৈ নচলে জানো? তেনেকৈ সূতে এখিনি মানুহ লৈ এনেকৈ ভাগৱত কথা কৈ আছিল, কৃষ্ণ কথা। সনৌক ঋষি সেই যজ্ঞটোৰ মূল হোতা হৈ আছিল। সেই যজ্ঞটো এলাপেচা যজ্ঞ নহয়, 1000 বছৰ জোৰা, 1000লৈকে চলিব লাগিব। বোলে আপোনালোকে ভাবিব পাৰে 1000 বছৰ মানুহ জীয়াই থাকিবনে? নাথাকে। কোনোবাজন যদি মৰি যায় তাত বেলেগ এজন ঋত্বিজ নিৰ্বাচন কৰি লয়, কিন্তু যজ্ঞটো 1000 বছৰ চলে। যজ্ঞ কৰি কৰি ধোঁৱাই মানুহৰ মন আকাশ অন্ধকাৰ কৰি দিছে। যজ্ঞকৰ্তাসকলৰ কাপোৰবোৰ মলিয়ন হৈ কলা হৈ গৈছে। দেখিছে যে মানুহৰ তেতিয়াও মন ঘূৰা নাই, কলিকাল আহি গ'ল। আগতে যজ্ঞ কৰিলেই যজ্ঞৰ পৰাই পবিত্ৰ বায়ু, পবিত্ৰ জল বৰষুণ হিচাপে আহিছিল। সকলোৱে মন প্ৰাণ প্ৰফুল্লিত হৈছিল, শস্য শ্যামলা হৈছিল, মানুহবোৰ সৎবুদ্ধিযুক্ত হৈছিল। এতিয়া কিন্তু যজ্ঞই উল্টা কৰিছে, কাৰো মন প্ৰসন্ন নহয়, হিংসা ধৰ্ম, সকলোৱে ইজনে ইজনক মাৰি মুখহে লাগে, মইহে খাওঁ মইহে জীয়াওঁ, এনেকুৱা ভাৱ আহিছে। গতিকে তেওঁলোক আচৰিত হৈছে, যজ্ঞই কিয় কাম কৰা নাই, কৰিবগৈ নে? এই বুলি সনৌকে কিছু সময়ৰ বাবে যজ্ঞস্থলীৰ পৰা বাহিৰলৈ ওলাই আহোঁতে এটা চুকত সূতদেৱে ভাগৱত কথা কৈ থকা শুনিছিল। অলপ সময় শুনিলে। তেওঁলোক শাস্ত্ৰজ্ঞ, জ্ঞানী, ভগৱত ভক্ত আছিল, কিন্তু তাৰ এডালত যেনেকৈ এঙাৰ লাগি থাকিলে, কাৰ্বনৰ প্ৰলেপ বহি থাকিলে, তাৰ ডালত কাৰেণ্টত লগালেও বিজুলী নাযায়, কাৰেণ্ট নাযায়, তেনেকৈ তেওঁলোকৰ মনতো কৰ্মকাণ্ডৰ মলবিলাকে আবৃত্ত কৰি থকাৰ কাৰণে সৎগুণটো তেওঁলোকে জ্ঞানটো উদয় হোৱা নাছিল। কিন্তু এক ক্ষণমান যেতিয়া সূতদেৱৰ কথা শুনিলে, এক ক্ষণ মাত্ৰ সাধুৰ সংগে হুৱে নাও ভৱতৰিবাৰ, তেওঁ মনলৈ ছাটকৈ বিজুলী সঞ্চাৰ আহি গ'ল। ভগৱান কৃষ্ণটো যোৱাৰ পাছত কলিকাল আহি গ'ল। কলিকালততো আন ধৰ্ম সকলো মিছা। এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ, যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে,
পাবে আবে ততোধিক কলিত কীৰ্তনে। কলিকালৰ আধাৰ ধৰ্ম হৈছে হৰিনাম, নাম আধাৰা। গতিকে আমি ভুল কাম কৰি আছো। এই বুলি সনৌক ঋষিৰ মনলৈ তৎক্ষণাৎ দিব্য জ্ঞান অহাৰ লগে লগে সূতৰ ওচৰলৈ গ'ল, নমস্কাৰ কৰিলে, বোলে ভগৱান, আপোনাৰ কথাই মোৰ মন প্ৰাণ শীতল কৰি দিলে। এই 1000 বছৰ জোৰা যজ্ঞটো কৰি থাকিও মোৰ মন শান্ত হোৱা নাছিল। মই এতিয়া বুজি পালোঁ, কলিকালত কেৱল ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তনেহে ধৰ্ম। বোলে আপুনি ইয়াৰ পৰা উঠকচোন। বোলে কি হ'ল, কিবা মোৰ দুখ হ'ল নেকি? বোলে হোৱা নাই, আমি আজিৰ পৰা যজ্ঞ এৰিলোঁ। যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, কৰি থকা কামটোত আমাৰে বিশ্বাস নাইকিয়া। এতিয়া নামঘৰলৈ আহি আছে, আপোনালোকে কেতিয়াবা ভাবিছেনে বাৰু নামঘৰত সঁচাকৈ ভগৱান আছে? যদি ভগৱান আছে বুলি ভাবিছে, আপোনালোকে নামঘৰত বহি আন কথা কিয় পাতে ভগৱন্তৰ সন্মুখত? আপোনালোকে কৈ থাকে যে আপোনালোকৰ নামঘৰত থকা এয়া সূতাবিলাক, আপোনালোকে এয়া 14 জন পাৰিষদ, কিবা 12 বৈষ্ণৱ, এনেকুৱা বহুত তত্ত্ব আপোনালোকক কৈ থাকে, আপোনালোকে কৈ থাকে। তেতিয়াহ'লে আপোনালোকৰ কাষতে কোনোবা এজন বৈষ্ণৱ বহি আছে বুলি আপোনালোকে ভাব হয়নে? কিন্তু নামঘৰত বহি আমি নামঘৰত 2 পক্ষই জাঠি জোং লোৱালৈকে টিভিত দেখিলোঁ আৰু। তেতিয়াহ'লে নামঘৰত আপোনালোকে ভগৱান পাবনে? আপোনালোকৰ বিশ্বাসেই নাই। সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে বিশ্বাসে মিলয় হৰি, নহ'লে নাপাব। সনৌক আদি ঋষিসকলেও নাপালে, এৰি দিলে। সূতক তুলি লৈ আহিলে, আহি পিনাই কি কৰিলে, ওখ আসন এখন দি তেওঁক গুৰু মানি সেৱা পূজা কৰি বোলে আপুনি এতিয়া আমাক ভাগৱত কথা কওক। তাৰ পৰাই আমাৰ ভাগৱতখন আৰম্ভ হৈ গৈছে।